হেল্ল' গাইজ, মই আজি ইডলি আৰু চাটনি বনাম। চাবচোন কেনেকৈ বনাওঁ। চুজি, দৈ, নিমখ একেলগে দি ফেটি থ'লোঁ আধা ঘণ্টাৰ কাৰণে। আহক এতিয়া চাটনিখিনি ৰেডি কৰোঁ। নাৰিকল দিলোঁ, সৰু বিলাহী এটা দিলোঁ, বুট অকণমান দিলোঁ, 4টা জলকীয়া দিলোঁ, অলপ নৰসিংহ আৰু আদা দিলোঁ অকণমান। লাষ্টত অকণমান নিমখ দিলোঁ। আহক এতিয়া ইডলিখিনি ৰেডি কৰি লওঁ। 1 পেকেট ইনো দি এইখিনি মিলাই লওঁ। চুজিৰ বেটাৰখিনি ৰেডি হ'ল। এতিয়া চুজিৰ বেটাৰখিনি ইডলি ষ্টেণ্ডত বহাই দিম। এয়া ধুনীয়াকৈ বহাই দিলোঁ। চাটনিখিনি যে মিক্সাৰত মাৰি থৈছিলোঁ সেইখিনি এতিয়া তৰকা দিওঁ আহক। অলপ তেল দিলোঁ, সৰিয়হ দিলোঁ, শুকান জলকীয়া দিলোঁ আৰু নৰসিংহৰ পাত দিলোঁ। সৰিয়হখিনি ফুটা হোৱাৰ পিছত চাটনিখিনি বহাই দিলোঁ। এয়া চাটনিখিনি মোৰ ৰেডি হৈ গ'ল। লগতে মোৰ ইডলিখিনিও ৰেডি হৈ গ'ল। চাওকচোন কি চফ হৈছে, ইমান ধুনীয়া হৈছে। আজি স্পেচিয়েল ইডলি আৰু চাটনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্টত জনাব।